হেল্ল' গাইজ, আজি ভিডিঅ'টো মই আৰম্ভ কৰি দিলোঁ। মানে একচুৱেলি কি হ'ল, মই এঠাইত আহিছিলোঁ, তাতে ঘুগৰাবাৰৰে আপোনাৰ মানে এখন নতুন ৰিজৰ্ট প্লাছ ৰেষ্টুৰেণ্ট একে খুলিছে, জিৰণি নাম হয়। ভান্তি মেধিয়ে আমাৰ হেৰি কৰিছে, পিঠা কাটিছে। গতিকে চাব বলকচোন ৰেষ্টুৰেণ্টখন কেনেকুৱা কি বনাইছে। এয়া স্পেচিয়েল গেষ্টে এতিয়া পিঠা কাটিব। ভান্তি মেধি হয়, আপোনালোকে সকলোৱে চিনিয়ে পায়। এয়া ফিটা কাটিবলৈ লৈছে, কেঁচি দিয়ে কাটিব। 1 2 3 এই মাততালি বঢ়িয়া। অলপ ভিতৰৰ পৰিৱেশখিনি দেখাই দিওঁ বলক। এইখনে ধুনীয়াকৈ বনাইছে, কেনেকুৱা কি বনাইছে চব। এয়া আপোনালোকৰ মানে ইয়াতে বিহুৰ দল এটা মাতিছে, হুঁচৰি দল। তেখেতসকলৰ বিহু নাচ চাওঁ অলপ। আমাক আগতে পৰ কৰিয়ে থাকে, চাকৰি কৰিব লাগে, কিবা কৰিব লাগে, নাচ গান এইবোৰ নাই, বা বাহিৰৰ বস্তুখিনি যিখিনি বহুত ধুনীয়াকৈ বনাইছে, গোটেইখিনি দেখাই দিয়া বাৰু। জিৰণি ৰিজৰ্টখনৰ ৰজন জনাই যাওঁ অসমৰ চাৰিওদিশে। জিৰণি নাম হয়, নামটো মনত ৰাখিব আপোনালোকে। ইয়াতে আহি যি খাই সকলোবোৰ পাব, সকলোবোৰ সুবিধা আছে। সিফালে পুখুৰী আছে, সেইফালেও যাম আমি। আৰু এইখন পুখুৰীৰ মাজত মানে বাঁহৰে দলং এখন বনাই দিছে। আগফালে বনাব আৰু কামবোৰ চলি আছে, পূজালৈকে ক্লিয়াৰ হ'ব লাগে। এয়া ভিতৰ ফালে আহি পাইছোঁ, পৰিৱেশটো মই দেখাই দিছোঁ। এইফালে বনাই আছে, পিছলৈ ভালকৈ বনাব। কিবা এটা কৰি দিয়া, খুব কষ্ট কৰি আছে, চাব। লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এইফালে বনাই আছে, সম্ভৱ দুৰ্গা পূজালৈকে হৈ যাব লাগে। আজিলৈ এইখিনিয়ে দেখালোঁ। তেনেকুৱা ব্লগ বনোৱাৰ মোৰ অভ্যাস নাই, আজি ভাল লাগিল কাৰণে মানে দেখাই দিলোঁ আৰু। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, নতুন ভিডিঅ' আহিব ভাল। থেংক ইউ।